উদযাপন কমিটিৰ প্ৰমুখ বিষয়ববীয়া আৰু উপস্থিত ৰাইজ মই আচলতে ছাত্ৰ ছাত্ৰীখিনিক মই দেখাবহে খুজিছোঁ কবিতা আবৃত্তি এটা কৰিবলৈ কি কৰিব লাগে। প্ৰথম কথাটো নিজৰ নামটো ক'ব নালাগে। মোৰ নাম অমুক, মই অমুক শ্ৰেণীত পঢ়োঁ। মাথো কবিতাটোৰ শীৰ্ষক আৰু কবি কোন, কাৰণ নামটো বিচাৰকৰ হাতত অলৰেডি আছে। কবিতাৰ কাৰণে এটা সময় নিৰ্ধাৰণ কৰি দিয়ে কবিতা পাঠ কৰিবৰ কাৰণে। গতিকে আমি যদি নামটো কৈ থাকোঁ তাতে সময়টো দীঘলীয়া হৈ যায়। গতিকে নাম ক'ব নালাগে, বিচাৰকক সম্বোধন কৰিব নালাগে, শীৰ্ষকটো কৈ কবিৰ নাম কৈ কবিতাটো আৰম্ভ কৰিব। আৰু মই সেইকাৰণে মোৰ কবিতাটো লগতো গায়ক প্ৰথম শুনাই দিছোঁ। লগন কবি নৱকান্ত ফুকন। একোকে নেখাওঁ আজি একেবাৰে আছে যদি আধাখেৰ চিৰা দিবি ভাল দৈ মোক নেলাগে গাখীৰৰ সলপাত খেজুৰৰ গুড় নেকি লৈয়া এই নাই যদি মালভোগ জাহাজী কলকৰীয়া আৰু একো নেলাগে এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে আঙঠাত ঠেকচোন আচাৰো ওলাব পাৰে বিচাৰিলেচোন ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এই হ'ব লগ্ন আৰু একো নেলাগে। ইয়াৰ পিছৰ প্ৰতিযোগিতা প্ৰতীক্ষা ডক্টৰ হীৰেন ভট্টাচাৰ্যৰ বহুপৰ হ'ল বেলিয়ে লাহ দিয়া ধান কাটি দাৱনি যা এতিয়াও মাছ পথাৰতে ৰৈ আছে। আজি গধূলি কমৰেড ৰাভা এই বাটে আহিব চিকুঙৰ ফুৰে ফুৰে ই গাঁও সি গাঁও সাতু গাঁও ৰজন জনাই যাব কমৰেড ৰাভা আজি গধূলি আহিব। ইয়াত কিছুমান শব্দ থাকে, সেই শব্দবোৰত মানে লয়টো বাঢ়ি যাব লাগে। এতিয়া ইয়াত আছে যে চিকুঙৰ ফুৰে ফুৰে ই গাঁও সি গাঁও ৰজন জনাই যাব। তো মই কওঁতে মোৰ বস্তুটো ৰজন জনাই যাব লাগিব। কবিতাৰ আবৃত্তিৰ সেই সেইটোৱে হৈছে যে শব্দৰ ওপৰত বিশেষ মানে গুৰুত্ব দিব লাগিব। এইখিনি আছিল আজিৰ হেৰি।